Audio Jungle. Audio Jungle. হেল্ল', আইতা কোৱা। তহঁতৰ কি হ'ল মানে হা? না মোলে ফোন কৰ না ইয়ালে আহ। তহঁতৰ কি মোলে মনতে নপৰা হ'ল নেকি? মাৰ বাপেৰৰ মনত নপৰে বুলি গম পাইছো, কিন্তু তহঁতিতো এবাৰ ফোন কৰিব পাৰ। নে তহঁতে ভাবি ললি আইতাই মৰিলে বুলি? আইতা তুমি কিয় তেনেকৈ কৈছা? ফোন কৰিম বুলি ভাবো। তহঁতি ভাবিয়ে থাক। এই বুঢ়ীজনী অকলশৰে এই ইমান ডাঙৰ ঘৰটো থৈ গলি নহয়। বুঢ়ীজনীক মানে ইয়াতে মৰিব দিছ? হ'ব দিয়া, ইমান ইমোচনেল ব্লেকমেইল কৰিব নালাগে। এইবাৰ গলে মই কেইদিনমান থকাকৈ যাম। হ'বনে আইতা? হ'ব তই মিছা কথা নকবি। মোৰ মন ভাল লগাবৰ কাৰণে তই মিছা কথা কৈছ ন? নাই মিছা কথা কোৱা আইতা, সঁচাকৈ কৈছো। এইবাৰ মই যামেই। এইবাৰ দেউতাৰ বিজনেছ দেউতাই চম্ভালি থাকিব, আৰু মাও আছে নহয়, মায়েও চম্ভালিব। সঁচাই কৈছনে? তই মোৰ শপত খাই কচোন। আকৌ কিয় শপত খাব লাগে? যাম বুলি কৈছো নহয়, যামেই। এইবাৰ মই কাৰো বাধা নামানো। এইবাৰ মোৰ মৰমৰ আইতাৰ ওচৰলৈ মই যামেই। তই যদি নাহ নহয় তেনেহলে কৈ থলো, কিন্তু তোৰ আইতাৰক আকৌ দেখা নাপাবি। হ'ব আইতা, মই যাম। হ'ব দিয়া, এতিয়া মই ৰাখিছো। ঠিক আছে হ'ব। নাতিটোক চাবলৈ ইমান যে মন যায় নহয়। ইমান দিন হ'ল নেদেখা। মাক দেউতাকেও এদিন হলেও ইয়ালে নানে। এতিয়া ডাঙৰ হলে নিজেওতো আহিব পাৰে। কোৱাৰ কাৰণে আহিব আৰু। এই ইমান ডাঙৰ অট্টালিকাটোৰ বাৰু মোৰ ভয় নালাগেনে অকলে অকলে? পূজা, ভিতৰলে আহ। কি কৰি আছেনো অকলে অকলে? অকলে নাথাকি কাৰ লগতনো থাকিম? তই মাজে মাজে খবৰ লবলৈ আহৰ কাৰণে ভাল লাগে মনটো। আপুনি আমাৰ ঘৰলৈ যাব আকৌ। আমাৰ ঘৰতে অলপ সময় বহিব, তেতিয়া মনটো ভাল লাগিব। আপোনাৰ কি লৰা নাতি ফোন নকৰে নেকি? সিহঁতৰ ক'ত সময় থাকিব মোলৈ ফোন কৰিবলৈ কাৰণে? এতিয়া মই নিজেই ফোন কৰি খবৰ লৈছো। নাতিটো বোলে আহিব। কেতিয়া আহে ঠিক নাই আৰু। নে মোৰ মনটো ভাল লগাবলৈহে কৈছে নেজানো আৰু। কিমান ডাঙৰ ন আপোনাৰ নাতিটো? ডাঙৰেই হ'ল। বিয়া পাতিবলৈ বয়স হ'ল। ডেকা ল'ৰা আৰু কৰবাত ছোৱালী চালেই চাগে। চহৰৰ ল'ৰা নহয়। কিবা গাৰ্লফ্ৰেণ্ড নে চালফ্ৰেণ্ড সেইবোৰ থাকিবই নহয়। বাহ আইতা বাহ, আপুনিও জানে মানে গাৰ্লফ্ৰেণ্ড থাকে বুলি? কেলেনো নাজানিম। আগতে ময়ো সেয়া ভাল পাই অহাহে। ককাৰ লগত ভাল পাই বিয়া হৈছিলো। হয় নেকি আইতা? কবচোন কেতিয়াবা কাহিনীটো। হ'ব বাৰু কম দে। পিছে আপুনি কিবা খালেনে নাই? নাই খোৱা একো। খাবলৈ মনে নাযায় অকলে অকলে। ৰ'ব, নহলে মই কিবা এটা বনাই দিম। বনালে অলপ খৰকে বনাবি, তইও খাবি আকৌ। মই অকলে অকলে নাখাওঁ দেই। লগত কোনোবা হলে খাবলৈ ভাল লাগে। এনেকৈ নাখাওঁতে এদিন আপুনি ক্ষীণাই যাব। এতিয়া ইমান ধুনীয়া হৈ আছে গুলুমুলুজনী। ক্ষীণালে ভাল। ঘৰৰ মানুহ কোনো খবৰে নলয় যেতিয়া। মই মৰিলেহে চাগে সিহঁতে খবৰ লবলৈ আহিব। কিয়নো তেনেকৈ কৈছে? আমি আছো নহয়। কিবা বিপদত পৰিলে আপুনি আমাক ক'লেই হ'ল। টকা পইচা দি সহায় কৰিব নোৱাৰিব বাৰু। বেলেগ কামতো সহায় কৰি দিব পাৰিম। এইটো কিন্তু তই বৰ ভাল কথা কলি দেই। মোৰ মনৰ কথা কৈ দিলি। যা, পাকঘৰতে চব বস্তু আছে। তইতো চিনি পাৱই কি বস্তু ক'ত আছে। নিজে বনাগে যা। হ'ব আইতা, মই যাওঁ। সেইজনী ছোৱালী আছে আৰু দেই। সুখ দুখত মোৰ লগৰে নিচিনাকৈ থাকে। মোৰ যদি নাতিটো সেই গাৰ্লফ্ৰেণ্ড নে চালফ্ৰেণ্ড সেই নাথাকা হয়, সেই পূজাকে বিয়া পাতি দিলো হয়। পূজা বৰ ভাল ছোৱালী, আৰু পঢ়া শুনাও আছে। দুইটাকে মিলিলেই হয় বগাই জিগাই ওখ ডাঙৰ। আমাৰ আকৌ ইহঁতক কলে কব নহয়, এই বুলি গাঁৱলীয়া ছোৱালী নালাগে, আজলি ছোৱালী নালাগে। সিহঁতক আকৌ সেই আধা টপিনা ওলা ছোৱালী কেইজনীহে লাগে। চাদৰ মেখেলা পিন্ধা ছোৱালী নালাগে নহয়। মম কি হ'ল কোৱা? আইতাই ফোন কৰিছিল আজি। কি কলে? যিহে ইমোচনেল ব্লেকমেইল কৰিলে, মই একো কবই নোৱাৰিলো। বেচেৰি আইতাজনী বোলে অকলে অকলে বেয়া লাগে তাত থাকি। আমিও খবৰ নলওঁ নহয়। সেইকাৰণে মই বোলো যাম দিয়া এদিন। তুমি ইমান দুখ কৰি থাকিব নালাগে। যাম বুলি কলে যাব নোৱাৰো নহয়। ইয়াত কিমান কাম আছে আমাৰ। আৰু তোমাৰ পাপাইতো গোটেই কোম্পানী বিলাক চম্ভালিব নোৱাৰিব। তুমি আছা কাৰণে এতিয়া পাপাৰ অলপ সহায় হৈছে। সেইটো মানিছো, কিন্তু আইতাৰ ওচৰলৈ যোৱাটো জৰুৰী ন। ইমান দিনো যোৱাই নাইচোন। কাম এটা কৰা, তোমালোকে যাব নালাগে, মই অকলে যাম বাৰু। আৰু পাপাৰ লগত মই বেলেগ এজন এমপ্লয় থৈ যাম, যি পাপাৰ লগত ছায়াৰ নিচিনাকৈ থাকিব। এনেকুৱা বিশ্বাসযোগ্য মানুহ ক'ত পাম? পাম মা, নিশ্চয় পাম। তুমি নিশ্চিন্ত থাকা। মই যদি পাপাক এনেকৈ বিশ্বাসযোগ্য মানুহ এজন দিব পাৰো, তেতিয়াহলেতো তুমি মোক যাব দিবা? দিম, কিন্তু বেছি দিন নহয়, কেইদিনমানে থাকিবা তাত। সোনকালে আহিবা। হ'ব মা, আইতাৰ মনটো ভাল কৰি আকৌ গুচি আহিম। কথা এটা ভাবিছিলো, আইতাক যদি ইয়ালৈ অনা হয়, যিমানবোৰ সম্পত্তি আছে সকলোবোৰ বেছি। লাভ নাই। আইতাক মই কিমানবাৰ কলো, আৰু তোমাৰ পাপাইও কলে, কিন্তু আইতাই সেই মাটি ভেটি তাকো বিক্ৰীও নকৰে, আৰু তাৰ পৰা নাহিও। তাত বোলে ককাৰ স্মৃতি জড়িত হৈ আছে। সেইকাৰণে। সেইটোও হয় বাৰু। দিয়া হ'ব দিয়া, তুমিয়ে গৈ আহিবা। আমিতো এতিয়া যাবই নোৱাৰিম। পিছত এদিন যাম বাৰু, পাপাই মই। খালি তুমি সোনকালে বিচৰা আকৌ এমপ্লয় এজন। অ'কে, ড'ন্ট মাইণ্ড, মই বিচাৰিম। ভাই, কি হ'ল তই ইমান ইমাৰ্জেঞ্চি মাতি পঠিয়ালি যে? কথা এটা আছিল। কি কথা? মই মানে দুদিনমানৰ কাৰণে গাঁৱলৈ যাব লাগিব। এতিয়া পাপাৰ লগত মানুহ এজন নাথাকিলেও নহয়। গাঁৱলৈ আগতে কিয় যাওঁ?
গাঁৱত আমাৰ আইতা এজনী আছে নহয়, আইতাজনী মানে তাত অকলে থাকে আৰু গাঁৱত আমাৰ বহুত সম্পত্তি আছে। সেই সম্পত্তিবোৰ এৰি আইতা মানে নাহে ইয়ালে। সেইকাৰণে আইতাৰ ওচৰৰ পৰা আহোগে। আইতাৰ মনটো বেয়া, বহুত দিন যোৱা নাই যে, তাকে বোলো মই দেখা কৰি আহোগে। হয় নেকি? পিছে মই কি কৰিব পাৰো? তইতো মোৰ জিগৰি হয় ন, তই মুঠতে মোক এটা হেল্প কৰি দে। তই এইকেইদিন মোৰ পাপাৰ লগত লাগি দে না। পাপা নহলে অকলে বহুত কষ্ট হয়। মই তোতকে বিশ্বাসযোগ্য মানুহ আৰু বিচাৰি নাপালো। কালি ৰাতিটো ভাবিলো কাক কম বুলি। তোৰ কথাই মনত আহিল, সেইকাৰণে তোকে ফোন কৰিলো। প্লিজ না নকবি না, বেছি দিন নহয়, কেইদিনমানৰ কাৰণে। আৰু তইতো আমাৰ কোম্পানীৰ ষ্টাফ ন। ঠিক আছে বাৰু, মই তোৰ হেল্প কৰি দিম দে, তই চিন্তা নকৰিবি। তই নিশ্চিন্ত মনে গাঁৱলৈ যাবি। থেংক ইউ ছ' মাছ। আজি যদি তই নহলি হয়, মই চাগে আইতাক লগ কৰিবলৈ যাবই নোৱাৰিলো হয়। মই জানো নহয়, আইতাক আৰু নাতিকৰ মৰমবোৰ কিমান নিভাঁজ। মোৰ নিজৰ আইতা মোৰ লগতে থাকে আৰু আমাক বহুত মৰম কৰে। তোৰ আইতাও চাগে তোৰলে বাট চাই আছে, তোকো বহুত মৰম কৰিব। তাকেইতো, বহুত বছৰ হ'ল জানানে নোযোৱা। সেইকাৰণে আইতাই ইম'চনেল ব্লেকমেইল কৰি দিলে। মই নোযোৱাকৈ থাকিবই নোৱাৰো। মম আৰু পাপাওতো ইমান ব্যস্ত হয়নে নহয়, যাওঁ বুলি ক'লে যাব নোৱাৰে। তথাপি বাৰু মই চেষ্টা কৰিম মম আৰু পাপাক তালৈ নিবলৈ কাৰণে। সিহঁতেও গৈ আহক, আইতাক চাই আহক, তেতিয়া আইতাৰো মনটো ভাল লাগিব। সেইটো হয় বাৰু। ঠিক আছে, হ'ব দে, তই চিন্তা নকৰিবি। মই তোৰ পাপাৰ লগত থাকিম। হ'ব দে, মই এতিয়া যাওঁ। যা। চিন্ময়, কোৱা তানে। তুমি যে ছাৰৰ পিছে পিছে ঘূৰি ফুৰিছা, আদিত্য অহা নাই নেকি? আদিত্যৰ কামবোৰ আজিৰ পৰা মই চম্ভালিম। সি কেইদিনমানৰ কাৰণে নাহে। নাহে মানে? দুদিনমানৰ কাৰণে গাঁৱলৈ যাব। গাঁৱত কিবা কাম ষ্টাৰ্ট দিছে নেকি? নাই, একো কাম ষ্টাৰ্ট দিয়া নাই। গাঁৱত বোলে তাৰ আইতাক এজনী আছে, আইতাকজনীক চাবলৈ বৰ মন গৈছে। সেইকাৰণে সি গাঁৱলৈ যাব কেইদিনমান, আৰু কামবোৰ মোকে চম্ভালিব দিছে। হয় নেকি? হয় আকৌ। ঠিক আছে, হ'ব বাৰু। হ'ব দিয়া, মই ছাৰৰ লগত যাব লাগিব। যোৱা। আদিত্যইতো কামটো মোকো দিব পাৰিলে হয়, চিন্ময়কে দিলে যে। মই কি বিশ্বাসযোগ্য নহয় নেকি? এই ল'ৰাটো ইমান এটিটিউড। মই তাৰ কিমান লাইন মাৰিব বিচাৰি থাকো, কিন্তু সি মোলৈ ঘূৰিকে নাযায়। ৰবা আদিত্য, ৰবা। তুমি ঘূৰি নোযোৱা কি হ'ল? এতিয়া যিহেতু তুমি নাই, এতিয়া তোমাৰ মা আৰু দেউতাক মই মূৰ ফলীয়া কৰি ল'ম। এজনী সাদৰী বোৱাৰী হবলৈ মোৰ বেছি সময় নালাগে আদিত্য। ময়ো দেখাই আছো মই কি কৰিব পাৰো তোমাক পাবলৈ কাৰণে। মই যদি দেখাব নোৱাৰো, তেনেহলে মোৰ নামত তানায়া নহয়। তানায়া? ছাৰ কওকচোন। চিন্ময়ক দেখিছিলা নেকি? এতিয়ালৈকে অহা নাই যে? ছাৰ, চিন্ময় এতিয়ালৈকে অহা নাই। ইছ ৰাম। কি হ'ল ছাৰ, কিবা প্ৰব্লেম? অফিচৰ ফাইলটো মই ঘৰতে এৰি থৈ আহিলো নহয়, তাক বোলো পঠিয়াই দিওঁ। মোৰ যাবলৈ বৰ এলাহ লাগিছে। তেনেহলে মই যাওঁ ছাৰ। তুমি আমাৰ ঘৰ চিনি পোৱা জানো? পাওঁ ছাৰ, কিয় নাপাওঁ। ঠিক আছে তেতিয়াহলে, বাইদেউ ঘৰতে আছে। বাইদেউ ক'লে ফাইলটো উলিয়াই দিব। হ'ব ছাৰ। যোৱা ইমিডিয়েটলি যোৱা। বহুত ইম্পৰ্টেণ্ট ফাইল হয়, সোনকালে লাগে মোক। অ'কে ছাৰ। আন্টি, আৰে তানাই আছোন, তুমি ইয়াত যে? আন্টি, ছাৰে ফাইল এটা পাহৰি থৈ গ'ল, তাকে মোক নিবলৈ পঠিয়ালে, সেইকাৰণে নিবলৈ আহিছো। হয় নেকি? ৰবা তেতিয়াহলে মই লৈ আহো। ঠিক আছে আন্টি, হ'ব। ঘৰটো যে নহয় বা ক'ব লাগিব দেই, ইমান ধুনীয়া ঘৰ, ৰজা মহাৰজা থকা নিচিনা ঘৰ। এইটো ঘৰত মই যদি বোৱাৰী হ'ব পাৰো, তেনেহলে আৰু কি লাগে। মাক দেউতাকৰতো মোক পচন্দ কৰিবই, কিন্তু এইটোহে পচন্দ কৰে নে নকৰে ঠিক নাই। নকৰিবনো কিয়? মই কি দেখাত বেয়া নেকি? ইমান ধুনীয়া চিলিম ফিগাৰ মোৰ নিচিনা ছোৱালীজনী ৰিজেক্ট কৰিলে আৰু। এইখন লোৱা। দিয়ক আন্টি। আন্টি, আদিত্য ঘৰত নাই নেকি? সি আইতাকৰ ঘৰলৈ যাবলৈ ওলাইছে, কেইদিনমানৰ কাৰণে গাঁৱতে থাকিব। সেইকাৰণে চিন্ময়কে তাৰ দেউতাকৰ লগত থৈ দিছো। হয় নেকি? ঠিকে আছে বাৰু। মই ওলালো। ওলালা বেটা? ভালকৈ যাবা, ভালকৈ ড্ৰাইভ কৰিবা, আৰু গৈ পাই ফোন কৰিবা। বেছি দিন নাথাকিবা, আইতাৰ মনটো ভাল লগাই গুচি আহিবা। জানাই নহয় ইয়াত কিমান কাম। জানো মম। আহে তানায়া, তুমি ইয়াত যে? দেউতাৰে কিবা ফাইল এটা পাহৰি থৈ গৈছিল, তাকে নিবলৈ আহিছে। তানায়া, এতিয়া দেউতাৰ লগত তোমালোকে থাকিবা আৰু কেইদিনমানৰ কাৰণে। হ'ব, তুমি চিন্তা নকৰিবা, আমি তোমাৰ দেউতাৰ লগত সদায় আছো। আহিছো দিয়া, ছাৰে মানে ফাইলটো সোনকালে বিচাৰিছে, কিবা ইম্পৰ্টেণ্ট কাম আছে বোলে। যোৱা, কি লৈ আহিছা তুমি? স্কুটি লৈ আহিছো। ঠিক আছে, ভালকৈ যাবা। অ'কে। যাও মম। অ'কে, যোৱা। চাওঁতে ল'ৰাটো ডাঙৰেই হ'ল, বিয়াৰ বয়সে হ'ল। এতিয়া ছোৱালী চাবই লাগিব আৰু। মোৰ চকুত এজনী ছোৱালী পৰিছে বাৰু। তানায়াও বেয়া ছোৱালী নহয়। তানায়াক যদি ইয়াৰ লগত বিয়া পাতি দিওঁ, তেনেহলে তানায়া যিহেতু আমাৰ অফিচতে কাম কৰে, ঘৰতে সকলো হৈ যাবচোন। মই দেউতাকৰ লগত কথাটো পাতিব লাগিব। সিও ঘূৰি ঘাৰি আহক। তানায়া বাৰু মাক দেউতাকৰ লগত কথাটো পাতি চাওঁ, কি কয় সিহঁতে। এই ল'ৰাটো আহিম বুলি কৈ এতিয়ালৈকে অহা নাই। ফোন কৰি আছো, ৰিচিভো কৰা নাই। ক'ত বা ফচি থাকিল। ভয় লাগে, ইমান দূৰ গাড়ী লৈ আহিছে, কাৰোবাৰ এটা পঠিয়াই দিবলৈ কোনো নাই নহয়। আইতা, কি হ'ল? আজি নাতি আহিব যে পুৰা একেবাৰে গাততে নাই। তই এতিয়াহে আহিবলৈ সময় পাইছা নেকি? উঠনিৰ পৰা কি কৰি আছিলি? ঘৰত বহুত কাম, সকলো কৰি মেলিহে ওলাই আহিবলৈ পাওঁ। দেউতা গৈছে পথাৰলে, মা গৈছে পথাৰলে,
ভাত পানী বনাই দিয়া এইবোৰ কাম কৰি থাকোঁতে দেৰি হয় সেইকাৰণে আহিবলৈ সময় নাপাওঁ আলহী আহিলে নেকি এতিয়ালৈকে আহি পোৱা নাই তাকে চিন্তা কৰি আছো ক'ত বা ফচিল কাৰোবাৰ এটাক আনিবলৈ পঠিয়াবলৈ কাৰণেও কোনো নাই নহয় তোৰ দেউতাক পঠিয়াবলৈ কাৰণে পথাৰলৈ গ'ল নহ'লে মই অলপ আগৰ পৰা চাই আহোঁগৈ নেকি এইটো নালাগে নেকি ছোৱালী মানুহজনী এনেকৈ অকলে কেনেকৈ পঠিয়াই দিওঁ মই আকৌ গাঁৱৰ মানুহে কিবা বুলিহে ভাবিব একো নাভাবে আইতা কি বুলিনো ভাবিব কোনো নাই কাৰণে মই আগবঢ়াবলৈ কৈছো আৰু দে তই বেয়া নাপাওঁ যদি যা নহ'লে ফোন কৰিছো ফোনটো ৰিচিভ কৰা নাই কিয় জানো হ'ব দিয়া আইতা মই গৈ আহোঁ ৰ'বা যা যা ধেত চাল্লা গাড়ীখন বেয়া হৈ থাকিব পাৰে আৰু বেছি দূৰ নাছিলে অলপহে আছিলে গাড়ীখনৰ যে কি কোফা লাগিলে মানে ধেই মুডটোৱে অফ কৰি দিয়ে মানে আপুনি ৰহেদৰ আইতা নাতিজিক নেকি হয় তুমি কোন মই আইতা ঘৰৰ ওচৰৰে আইতাই মানে আপুনি নহাৰ কাৰণে চিন্তা কৰি আছে তাকে মোক অলপ আগবাঢ়ি আহিবলৈ ক'লে তোমাক আগবাঢ়ি আহিবলৈ কৈছে নহয় মানে ওচৰত কোনো মানে মতা মানুহ নাই যে আৰু ঘৰ দুৱাৰো নাই আমাৰ ঘৰটোৱে ওচৰত দেউতা আমাৰ পথাৰলৈ গ'ল যে সেইকাৰণে মানে আইতাই মোকে পঠিয়াই দিছে চিন্তা কৰিছে ইমান টাইম হ'ল এতিয়ালৈকে অহা নাই বুলি আৰু ফোনটো কৰি আছে বুলি ফোনটো ৰিচিভ কৰা নাই সেইকাৰণে চিন্তা কৰি আছে কি হ'ল গাড়ীখন এইখিনিতে বেয়া হৈ থাকিল আৰু ফোনটো গাড়ীতে আছে ফোনটো চাইলেণ্টত আছে নেকি গমেই পোৱা নাই এতিয়া কি কৰিম বুলি ভাবিছে পিছে কি কৰিম আৰু এতিয়া গাড়ীখন ঠেলিব লাগিব কোনোবা মতা মানুহ এজন অহা হয় ক'লো হয় ঠেলিবলৈ কাৰণে এতিয়া তোমাকনো কেনেকৈ কয় ঠেলিবলৈ কাৰণে মই ঠেলি দিম নেকি তুমি গাঁৱলীয়া ছোৱালী বল নাথাকা নহয় ঠেলিব পাৰিম হে নালাগে ঠেলিব নালাগে তুমি আইতাৰ ঘৰ এইখিনিতে মই পইচা দি পেলাই বেলেগ মানুহ লগুৱাই ঠেলাই ল'ম তুমি যোৱা আৰু আইতাক ক'বা মই গৈ আছো বুলি কেনেকুৱা মানুহে আপুনি মোক পইচা নালাগে নহয় আৰু আপোনাক মই এনেই সহায় কৰি দিম সহায় কৰিলে বেয়া পায় মানে আৰু আপোনালোকৰ চহৰৰ নিচিনা নহয় ইয়াত পইচা দিলে সকলো কাম হয় আপুনি মৰমত ক'ব লাগিব মানুহক তেতিয়াহে আপোনাক সহায় কৰিব আৰু এতিয়া আপুনি এইখন গাঁৱত কোনো মানুহ নাপায় এতিয়া পথাৰ চিজন যে সকলো পথাৰতে আছে চাগে আপোনাক সহায় কৰিবলৈ এতিয়া কোনো মতা মানুহ নাহে মই যিটো কৈছো সেইটোকে কৰক দুইটা এতিয়া গাড়ীখন ঘৰলৈ লৈ যাব লাগিব নহ'লে কিন্তু আপুনি ৰাতিটো ইয়াতে থাকিব লাগিব আপুনি এতিয়া নিজে ডিচাইড কৰক যে আপুনি ইয়াতে থাকিব নে ৰাতিটো নে আইতাৰ ওচৰলৈ যাব নহ'লে গাড়ী ইয়াতে এৰিব লাগিব আৰু ৰাতি ইয়াত যিহে বনৰীয়া জন্তু আহে আপোনাৰ গাড়ী ৰাতিয়ে ভাঙি চুৰমা কৰি দিব সেয়ে হয় নেকি নালাগে দেই গাড়ীখন নতুনকৈ কিনিছোহে ইমান মৰমৰ গাড়ীখন কিনিছো বেছি দিন চলাব পৰাই নাই এইখন গাড়ী যদি ভাঙি চুৰমাৰ হৈ যায় কি হব দিয়া তুমি পাৰা যদি ঠেলি দিয়া হ'ব দিয়ক লাজ কৰিব নালাগে মই গাঁৱত থাকো যে সকলো কাম কৰিব জানো আৰু এইবোৰ কাম আমি কষ্ট বুলি নাভাবো নহয় সেইটো জানো বাৰু গাঁৱলীয়া ছোৱালী তাগৰা দিয়া এতিয়া বেছি দেৰি কৰি নাথাকো অলপ পিছত আকৌ সন্ধিয়াই হ'ব এতিয়া ঠিক আছে বলক তেনেহ'লে আইতা তাত চাগে চিন্তা কৰি আছে বোলে আমো গ'ল ফমতি ৰ'ল ব'লা আইতা এয়া আপোনাৰ নাতি চমজি দিলো মই এতিয়া যাওঁ দেই আকৌ ভাত খাই যাবি এই ভাত চাত নেখাওঁ নহ'লে মায়ে তাতে দিব ঘৰতে ভাত খামগে যাওঁ মই দেই কি যে ছোৱালী নহয় এজনী আই ঐ মোৰ শুনা মোৱাটো কিমান দিনৰ মূৰত যে তোক দেখিছো নহয় মনটো একেবাৰে ভাল লাগি গৈছে পিছে তোৰ দেৰি হ'ল কিয় ৰাস্তাতে গাড়ীখন বেয়া হৈ থাকিব লাগে নে সেইখিনি ৰৈ আছো মই বোলো কোনোবা মানুহ আহিলে ঠেলিবলৈ দিম নহ'লে কোনোবা মেকানিকক ভাল কৰিবলৈ দিম মই যিমান তেওঁৰ পৰা ৰৈ আছো মানুহ এটাও অহা যোৱা কৰা নাই এইটো ৰাস্তাত এতিয়া পথাৰৰ দিন যে মানুহবোৰ পথাৰত গৈছে চাগে সেইকাৰণে মানুহ নাই ৰাস্তাবোৰহে যি বেয়া সেইকাৰণে গাড়ীখন বেয়া হৈ থাকিলে আৰু তাতে নতুন গাড়ী বহুত মনটো বেয়া লাগিছে আইতা হ'ব দে চিন্তা নকৰিবি আমাৰ গাঁৱতে এটা গাড়ী ভাল কৰা মানুহ আছে মই তাকে মাতি তোৰ গাড়ীখন ভাল কৰি দিম বাৰু ঠিক আছে আইতা কিন্তু এই ছোৱালীজনী কোননো এইজনী আমাৰ ঘৰৰ ওচৰৰে নামটো পূজা তাই কিন্তু বহুত কষ্ট কৰি দিলে দেই মোৰ কাৰণে তাই গাড়ীখন ঠেলি দিছে কথা অলপ বেছি কয় বাৰু কিন্তু বহুত শক্তি আছে ছোৱালীজনী শক্তি নাথাকিব ন কিয় গোটেই ঘৰৰ কাম কৰি মেলিও পথাৰলৈ যায় তাই মতা মানুহৰ নিচিনা কাম কৰে ঘৰত দেউতাকৰ যদি কেতিয়াবা বেমাৰ আজাৰো হয় তাই খেতি বাতি কৰে এইকেইদিনহে যোৱা নাই মাকে যাবলৈ মানা কৰিছে সেইকাৰণে তাই ঘৰতে আছে আৰু ঘৰত আছে কাৰণে তাই আমাৰ ঘৰলৈ আহিছে নহ'লে এইটো দিনত তাইক ঘৰত বৰতো টানেই তাই থাকিলে মোৰ মনটো ভাল লাগে আহি থাকে নহয় মাজে মাজে বৰ ধেমেলীয়া ছোৱালীজনী মনটো বৰ খোলা ছোৱালীজনী তোক যদি কিবা কিবি ক'লে তই আকৌ তাইক বেয়া নাপাবি নাই কিনো কব একো কোৱা নাই মই কি কথাবোৰ লাগি গলো চাচোন মাৰে বাপাৰে ভালনে বাৰু ভাল আইতা পিছে তই কেইদিনৰ কাৰণে আহিছ থাকিম দিয়া কেইদিনমান মই তাত বেলেগ ল'ৰা এটা মোৰ ঠাইত ৰাখি থৈছো নহয় এতিয়া কোনো চিন্তা নাই মোৰ দুদিনমান থাকি যাব পাৰিম মায়ে কৈছে সোনকালে যাবলৈ কিন্তু ক'তনো সোনকালে যোৱা হ'ব তোমাক অলপ মনটো ভাল লগাইহে যাম মই হ'ব দে আহ ইমান গৰমে চৰমে আহিছ প্ৰথমতে তই গাটোকে ধুই লগে যা তাৰপিছত মই তোৰ কাৰণে খোৱা যোগাৰ কৰিম হ'ব দিয়া আইতা মই গাটোকে ধুই লওঁগৈ গাটো কিবা নিচিনা লাগি আছে লেতেৰা ৰাতিপুৱাই ঘৰৰ পৰা ওলাই দিয়া যে যা ৰাম ইমান যে গৰম নহয় অলপ পাকৰি দিওঁতেহে ভাল লাগিছে আৰু ৰাতিপুৱা ওলাই অহা যে বহুত ভাগৰ লাগিছে ভাতকেইটা খাই দিওঁতে কিবা টোপনিহে লাগিলে সন্ধিয়া সময়ত আইতাই যে ইয়াত কেনেকৈ থাকে নহয় না ভালকৈ গাড়ী মটৰ চলে না ভালকৈ মানুহ দুনো দেখা পাওঁ ইমান যে চেপত নহয়
ইহঁতে যদি মই কিবা এটা কৰিব পৰা হয় তেনেহলে ভাল আছিলে। গাঁৱৰ মানুহবোৰেও সেই কোম্পানীতে কাম কৰিব পাৰিলে হয়, অলপ স্বাৱলম্বীও হলে হয়। পাপাৰ লগত কথাটো পাতি চাব লাগিব। আৰু এইখন গাঁৱৰ ল'ৰাবিলাকে বেলেগত তেতিয়া কাম কৰিবলৈ যাব নালাগে আৰু ইয়াতে কাম কৰি খালেই হ'ল। কথাটো ভাবিছো বাৰু, পাপাৰ লগত ডিছকাছ কৰি লওঁ। তাৰপিছত ৰিজাল্টটো কি দিয়ে পাপাই। আইতাৰ লগতো কথাটো পাতি চাওঁ, ভাল মাটি এডোখৰ পাওঁ নে নেপাওঁ। তেতিয়া আইতা হয়তো গাঁৱৰ মানুহৰ লগত কথা পাতি ইহঁতে কোম্পানী বহোৱাৰ চান্সটো দিব পাৰে, যদিহে গাঁৱৰ মানুহে বিচাৰে। যদি গাঁৱৰ মানুহে নিবিচাৰে আৰু তেনেহলে মইনো কি কৰিম। বৰকৈ টোপনি লাগিছে দেই, শুই লওঁ অলপ মই। মা মই ৰহেদৰ আইতাহঁতৰ ঘৰৰ পৰা আহোঁগে। তোৰ এতিয়া যাবলৈ হ'লে নে? মাতি পঠিয়াইছে সেইকাৰণেহে যাওঁ বুলি কৈছো। মই এতিয়া ঠেংখন দাঙি থকা নাই নহয় তালৈ যাবলৈ কাৰণে। যাবলৈ নিদিয়ে যদি নাযাওঁ দে। যা যা মাতিছে যদি। মই বোলো তইহে যাওঁ নেকি। এতিয়াৰ পৰা আৰু তাত বেছিকৈ আহ-যাহ কৰি নাথাকিবি, কাৰণ তাত ডেকা ল'ৰা এটা আছে, মানুহে ভাল নকব নহয়। মই একেবাৰে ডেকা ল'ৰাটোৰ লগত লিলিমা কৰিব নাযাওঁ নহয়। আৰু মই কি আজিহে যাম নেকি? মইতো সদায় কৰি থাকো। হ'ব দে যা। ঠিক আছে হ'ব মা। আইতা বৰ লাগিছেচোন ভিতৰতে সোমাই ব'লা না কোনোবা ফালে ওলাই যাওঁ। তোমালোকৰ গাঁৱত একো ভাল বস্তুৱে নাচাবলৈ কাৰণে। ভাল বস্তু দেখা নাই? ইমান পথাৰ-চথাৰ আছে। এই মুকলি হাৱা অলপ ল'বলৈ গ'লে হ'ল পথাৰৰ ফালে। তহঁতৰ চহৰতকৈ এই গাঁৱলীয়া বতাহটো বহুত ভাল। নহ'লে মই পূজাকে কওঁ তোক অলপ ঘূৰাই লৈ আহিবলৈ। নালাগে, মই কি অকলে যাব নোৱাৰো নেকি? আৰে অকলে যাব নালাগে। তোক কি গাঁৱৰ মানুহে চিনি পায় নেকি? কিবা যদি সোধ-পোছ কৰে তেতিয়া কি হ'ব? পূজা গ'লে মই তোক নিশ্চিন্ত মনে বাহিৰলৈ ওলাই যাব দিব পাৰো। আৰু পূজা নগ'লে তই অকলে যাব নালাগে। আৰু যাওঁ যদি বাউণ্ডেৰী পাৰ নহবি, কৈ থলো। হ'ব বাৰু, পূজা আহিলে পঠিয়াই দিবা। কিন্তু তাইতো আহিব লাগিব এতিয়া। তাই কি ঘৰত কাম নাই নেকি? এনি টাইম যে ইয়াতে আহি থাকিব। মই তাইক মাতি পঠিয়াইছো নহয়। মই মাতি পঠিয়ালে তাই নাহাকে নাথাকে। তাই আহিবই। তুমি একেবাৰে ইমান গেৰেণ্টি দি ক'ব পৰা নাই তাই যে আহিব বুলি? তাই মোৰ কথা নেপেলায় আৰু মাকেও নেপেলায়। মই মাতিছো বুলি ক'লে মাকে পঠিয়াই দিয়ে। আচ্ছা। আইতা পূজা তই আহিলি আকৌ কিয় মাতি পঠিয়াইছিলানো? আমাৰ আদিত্যৰ মানে ঘৰৰ ভিতৰত সোমাই বোলে আমনি লাগিছে, তাকে অলপ বাহিৰলৈ ওলাই যাওঁ বুলি কৈছে। মই বোলো অকলে যাব নালাগে, পূজাকো মাতিছো, পূজাকো লগতে লৈ যোৱা। কিয় আইতা অকলে যাব ভয় কৰে নেকি? হেল্ল', মই অকলে যাব ভয় নকৰো। মই অকলে যাম বুলি কৈছিলো, কিন্তু আইতাই যাবলৈ মানা কৰিছে কাৰণেহে। মই ছোৱালীৰ ওপৰত ভৰসা নকৰো। হয় নেকি? তৰো যে আৰু নহয়, কিয়নো তাক জোকাই আছ? আৰু জানইচোন সি এইখন গাঁৱত নতুনকৈ আহিছে, মানুহে কি যে কথা সুধিব নহয়, সেইকাৰণে মই তোক লগত পঠিয়াই দিম বুলি ভাবিছো। সেইটো হয় বাৰু। বলক নহ'লে আপুনি মোৰ লগতে। যা তাইৰ লগতে যা। আমাৰ গাঁওখন এতিয়া সকলো চাইডে সেউজীয়া হৈ আছে। পথাৰত ধান পেলাইছে নহয়, তই দেখি বৰ ভাল পাবি। তহঁতৰ চহৰৰ নিচিনা ইয়াত ধূলিময় পৰিৱেশ নাই। ঠিক আছে হ'ব বাৰু, অলপ সময় ৰবা, মই কাপোৰযোৰ চেঞ্জ কৰি আহোঁ। কাপোৰ চেঞ্জ কৰিব নালাগে, আহক। আপুনি ইমান বেয়া কাপোৰ পিন্ধি থকা নাই নহয়। আপোনাতকে বেয়া কাপোৰ আমাৰ গাঁৱৰ মানুহে পিন্ধি থাকে। আপোনাৰ কাপোৰ ইয়াত নাচাই, আহক। হ'ল বুলি কি এইযোৰ কাপোৰ পিন্ধি যাম নেকি মই? একো নহয়, যা। বেছি দূৰলৈ যাব নালাগে নহয়, ওচৰৰ পৰা গুচি আহিবি। কি যে কৰিব দিয়া নহয় তোমালোকেও। আহক আকৌ সোনকালে, নহ'লে আকৌ মায়ে চিঞৰিলে যাবলৈ লাগিব মই ঘৰলে। নহ'লে কিন্তু আপুনি অকলে যাব পাব হা, কথাটো কৈ দিলো। যা। আহিছো দিয়া। কি যে হ'ব নহয় ইহঁতৰ। ইমান দিন গাঁৱৰ পৰিৱেশ নেদেখা যে, চহৰত থাকি একেবাৰে চহৰীয়া কৰি পেলালে মোৰ নাতিটোক। ইয়াত মাক দেউতাকৰ গাতহে দুখ। ইয়ালৈ আহিব দিব লাগে, মাক দেউতাকে লৈ আহিব লাগে, তেতিয়াহে ল'ৰা ছোৱালী গাঁও কি চিনি পাব। নাই, ইহঁতৰ কাম এনি টাইম খালি কাম। চহৰত যোৱাৰ পৰা ইয়ালৈ আহিবলৈ মনতে নপৰা হ'ল সিহঁতৰ। এতিয়া মই কানিগুটি ফোন কৰাৰ কাৰণেহে নাতিটোক পঠিয়াই দিছে, নহ'লে তাকো পঠিয়াই নিদিলে হয়। এইখনেই আমাৰ গাঁওখন। এনেই বাৰু তোমালোকৰ গাঁৱত চাবলগীয়া বস্তু আৰু বেলেগ একো নাই নেকি? আছে। আমাৰ গাঁৱত এটা মন্দিৰ আছে। মন্দিৰটোত বহুত দূৰ-দূৰণিৰ পৰা মানুহ আহে চাবলৈ কাৰণে। হয় নেকি? ব'লা নহ'লে তালৈকে যাওঁ। ইয়াৰ পৰা দূৰ আছে নহয়, খোজকাঢ়ি গ'লে দেৰি হ'ব। তাতে আপুনি সোনকালে ক'ব লাগিছিল, তেতিয়া লৈ গ'লো হয়। আপুনি কেইদিনমান থাকিব নহয়। তাকে কি কৰো এতিয়া, সোনকালে গ'লে আইতাই বেয়া পাব। পাপাই মাতে যদি যাব লাগিব। আমাৰ এতিয়া বিজনেছ আছে নহয়, সেইবোৰ কামো চোৱা চিতা কৰিব লাগে। এতিয়া পাপাৰ লগত মই বেলেগ এজন মানুহ থৈ আহিছো। সেই মানুহজনে মানে মোৰ হৈ কাম কৰি আছে আৰু মোৰ মমে ফোন কৰিলে যাবই লাগিব। মম মানে? মোৰ মা আকৌ। আপুনি মাক মম বুলি কয় নেকি? মম বুলি কওঁ। আমাৰ ইয়াত মা শব্দটো ইমান এটা নচলে, সেইকাৰণে আমিও মম বুলি কওঁ। ৰাম, কি যে হ'ব নহয় মানুহবোৰৰ। ইমান ধুনীয়া শব্দ এটা আছে মা শব্দটো শুনিলেই মন প্ৰাণ ভৰি যায়। কিন্তু আপোনালোকে আকৌ মমহে ভাল পায় নহয় জানো? সেইটো নহয় বাৰু, আমাক মানে সৰুৰে পৰা সেইটোকে অভ্যাস কৰালে যে, সেইকাৰণে এইটো এৰিবই নোৱাৰো এতিয়া। আপুনি এবাৰ নিজৰ মমক মা বুলি কৈ চাবচোন, কিমান শান্তি পাব। ঠিক আছে বাৰু, হ'ব। মমে ফোন কৰিছেচোন। হেল্ল', মম কোৱা। এটা ভাল খবৰ আছে। কি খবৰ মম? কোম্পানীটো এইকেইদিন ইমান ধুনীয়াকৈ চলিছে নহয়, তুমি যেনেকৈ চলাই নিছিলা তেনেকৈ চলিছে। আৰু তনয়া,
তনয়া যে ছোৱালীজনী কিমান হেল্প কৰিছে নহয়, তাইক মই কেনেকৈ ধন্যবাদ দিওঁ সেইটোৱে ভাবি পোৱা নাই। হয় নেকি? বহুত সহায় কৰিছে ছোৱালীজনী দেই, বহুত ভাল পাইছো মই কামত। হয় নেকি? তেনেহলে তনয়াৰ চেলাৰী অলপ বঢ়াই দিবা। বহাম বুলি ভাবিছো বাৰু। আৰু এটা কথা, তোমাক এটা ছাৰপ্ৰাইজ দিবলগীয়া আছে। ছাৰপ্ৰাইজ? কি ছাৰপ্ৰাইজ মম? মই আৰু তোমাৰ পাপা ছাৰপ্ৰাইজটো দিবলৈ কাৰণে গাঁও ঘৰলৈ গৈ আছো। কি? সঁচানে? অ, কেতিয়ালৈ আহিবা? এসপ্তাহৰ পিছত। কাম অলপ আছে, সেইখিনি শেষ কৰি আমি গৈ আছো। অ'কে মম, আহিবা আহিবা। আৰু ছাৰপ্ৰাইজটো তাতে দিমগে, হ'বনে? ঠিক আছে মম, হ'ব দিয়া এতিয়া ৰাখিছো। অ'কে বাই। বাই। কি হ'ল নো? তোমাৰ মায়ে ফোন কৰিছে নেকি? মাই ফোন কৰিছে। মম আৰু পাপা ইয়াত আহিব বোলে, মোক কিবা ডাঙৰ ছাৰপ্ৰাইজ এটা দিবলৈ কাৰণে। কি ছাৰপ্ৰাইজ দিব পাৰে? মোৰ কিবা ভয় ভয়হে লাগিছে। তোমাৰ কাৰণে তোমাৰ মা দেউতা ইয়ালৈ অহাতকৈ আৰু কি ডাঙৰ ছাৰপ্ৰাইজ হ'ব পাৰে? সেইটোৱে ডাঙৰ ছাৰপ্ৰাইজ হ'ব তোমাৰ কাৰণে। সেইটো হয় বাৰু, মই মমক ভালকৈ জানো। মমে কিবা এটা ছাৰপ্ৰাইজ আনিবই, কিন্তু মই গেছ কৰিব পৰা নাই কি ছাৰপ্ৰাইজ আনিব। ভাল কথা বাৰু, এতিয়া বলক ঘৰলৈ যাওঁ। আইতা চাগে বাট চাই আছে। ব'লা। আইতা, এটা ডাঙৰ কথা আছিল। কি কথা? তুমি শুনাৰ লগে লগে জপিয়াই দিবা। কি কথা কচোন? মম আৰু পাপা ইয়ালৈ আহি আছে। কি? আইতা, মমে মোলে ফোন কৰিছিল, এসপ্তাহ মূৰত বোলে মম আৰু পাপা ইয়ালৈ আহিব। এইটো চোন বৰ ভাল কথা। আৰু মোলে বোলে কিবা এটা ছাৰপ্ৰাইজ আনিব। কি ছাৰপ্ৰাইজ আনে মই নাজানো। হয় নেকি? ভাল কথা বাৰু। সিহঁত দুটা যে ইয়ালৈ আহিব সেইটোৱে ডাঙৰ কথা। কাম বন এৰি যে ইয়ালৈ আহিবলৈ মন মেলিছে। তাকে আইতা, আৰু আমাৰ কোম্পানী এজনী ছোৱালী আছে, তাইৰ নাম তনয়া। তাইও বোলে কোম্পানীটো বহুত হেল্প কৰিছে, সেইকাৰণে মায়ে বহুত ভাল পাইছে। মাৰে কেনেবা সেই ছোৱালীজনীৰ লগত তোৰ বাৰু বিয়া ঠিক হোৱা কথাটোকে কবলৈ অহা নাইতো। এই কি যে কোৱা নহয় আইতা, মই আৰু তনয়া কেনেকৈ ভাল পাব পাৰো? আমি ভাল ফ্ৰেণ্ড হয়, তাৰ বাহিৰে একো নহয়। মোৰ মনত তনয়াৰ প্ৰতি একো ফিলিংছ নাই। হয়নে? পিছে তই কৰবাত ছোৱালী চাই থৈছ নেকি? হেই আইতা, কি যে কথা কোৱা নহয়, নাই চোৱা। তেনেহলে আমাৰ পূজাকে তোলে বিয়া দিম। তুমিও যে আৰু নহয়, সেইজনীক কোনোবাই বিয়া পাতেনে? ইমান পটৰ পটৰ কৰি থাকে, ইমান যে কথা কব পাৰে নহয়। মই এনেকুৱা ছোৱালী বিয়া নাপাতো দেই। তাই ছোৱালীজনী খোলা মনৰ, যি কয় মুখৰ আগত কয়, পেটে পেটে ৰাখি নথয় নহয়। তথাপিও আইতা, তুমি যে তাইৰ লগত মোক জোৰা দি নাথাকিবা আৰু। হ'ব দে নে, জোকাইছোহে তোক, তই একেবাৰে বেয়াই পালি। নাই দিয়া পোৱা, তুমি জোকোৱা কাৰণে বেয়া পোৱা নাই, বেলেগে জোকোৱা হয় বেয়া পালো হয়। ঠিক আছে, হ'ব বাৰু। ঐ, খবৰটো পাই বৰ বেয়া লাগিল। কিবা বেমাৰ আজাৰ হৈ আছিল নেকি? একোৱে গম নাপালোচোন। পূজাইও একো কোৱা নাছিল। নাই মায়ে, একো বেমাৰ আজাৰ হোৱা নাছিল। মানুহজন যে পটককৈ নোহোৱা হৈ যাব একেবাৰে ভবা নাছিলো। কিবা বেমাৰ আজাৰ হোৱা হৈ চাগে চিকিৎসা কৰিলো হয়। এতিয়া বেমাৰ আজাৰ একো ধৰিবই নোৱাৰিলো, ঘপককৈ পৰি ঘপককৈ নাইকিয়া হৈ থাকিল। চালা, বৰ বেয়া লাগিল দেই। এই পূজা ক'ত গ'ল? তাই নাই নেকি? আছে, তাই ভিতৰতে আছে। কালিৰ পৰা ধৰি সেই এটা জেগাতে বহি আছে তাই। না কাৰোবাক মাত দিছে, না কাৰোবাৰ লগত কথা পাতিছে। মাত দিলেও একো মাত নিদিয়ে। তই যাচোন পূজাক এবাৰ মাত দে গৈ। বেচেৰী ছোৱালীজনী, ইমান কথা কোৱা ছোৱালীজনী এতিয়া বাৰু কেলে মাত বোল নিদিয়ে? হ'ব বাৰু আইতা, মই মাত দিওঁগে। যা যা, তই দুখ কৰি নাথাকিবি। কপালত চাগে এয়াই লিখা আছিল তোৰ। পূজা, পূজা, মই তোমাক এতিয়া কেনেকৈ মনাও মই নিজে ভাবি পোৱা নাই। মায়ে কৈছে তুমি বোলে এইকেইদিন কাৰো লগত কথা পতা নাই, মাত বোল দিয়া নাই। প্লিজ এনেকুৱা নকৰিবা, তোমাৰ মায়ে বহুত দুখ পাই আছে। তুমি যদি এনেকুৱা মাত বোল নকৰা তেনেহলে মায়ে আকৌ কষ্ট পাব। পূজা, মোৰ কথা শুনা না তুমি। প্লিজ এনেকুৱা মাত বোল নকৰাকে নাথাকিবা। হবলগীয়া আছিল হল, আৰু এদিন নহয় এদিন আমিওতো যাব লাগিব। হ'ব দিয়া, তুমি যদি মাত নিদিয়া তেনেহলে মই যাওঁগে। বেয়া পাইছো মই তোমাক। ইমান কথা কোৱা ছোৱালীজনী আজি যদি এনেকুৱা মনে মনে থাকে, কাৰ ভাল লাগিব তুমিয়ে কোৱাচোন? কিবা এটাতো কোৱা পূজা। মই দেউতাক বহুত ভাল পাইছিল, আৰু দেউতাক ঘপককৈ এনেকৈ নোহোৱা হৈ যাব বুলি মই কেতিয়াও ভবা নাছিলো। মই যদি গম পালো হয় দেউতাক আমাৰ পৰা আঁতৰি যাব, মই যেনে তেনে কৰি হলেও দেউতাক বচালো হয়। মোৰ এনেকুৱা লাগিছে মোৰ কলিজা এটুকুৰা নাইকিয়া হৈ গ'ল। হ'ব দিয়া, তুমি নাকান্দিবাচোন। তুমি এনেকৈ দুৰ্বল হোৱা যদি মাক কোনে সান্তনা দিব? মাকোতো সান্তনা দিব লাগিব নহয় জানো? দুইজনে যদি ইফালে সিফালে কান্দি থাকে, কোনে কাক চাব? তুমি বুজিছা নহয় পূজা? হ'ব, সৰি, মই অলপ বেছি ইমোচনেল হৈ গলো। ইটছ অকে। আইতা, কি হ'ল? আইতা, পূজা ইয়ালৈ নহাই হল যে? তুমিও তাইক ইয়ালৈ নমতা হলা যে? কিহৰ কাৰণে? কেনেকৈনো মাতো?
মাকজনী অকলশৰীয়া হৈ যোৱা নাই জানো? তাই যদি আহি ইয়াতে লাগি থাকেহি, মাকে অকলে অকলে মনটো বেয়া কৰি থাকিব নহয়, সেইকাৰণে নামাতা হলো। আৰু আজিকালি ছোৱালীজনী কিবা মনটো মাৰি থাকে। আগৰ পূজাজনী হৈ থকা নাই আৰু, তাই বেলেগ পূজা হৈ গলো। তাকে আইতা। তোৰ কি মনত পৰিছে নেকি? নহয় মানে এইকেইদিন অহা যোৱা কৰি থাকে যে, সেইকাৰণে সুধিছো আৰু। যা নহলে তই সিহঁতৰ ঘৰৰ পৰা আগে। সঁচানে আইতা? অ আৰে মা তুমি? অ মই ৰবা, তুমি যে মোক মা বুলি ক'লা, গাঁৱত আহি মানে সকলো চেঞ্জ হৈ গৈছে ন কথা বতৰা। মম বুলি কোৱাচোন আগতে, এতিয়া কিয় মা বুলি কৈছা? মা মা শব্দটোত এটা শান্তি লুকাই থাকে, সেইকাৰণে। বহুত কথা শিকিলা যেন পাওঁ গাঁৱত থাকি। কিন্তু তোমালোকে ঘপককে ওলালাহি যে, ফোন এটাতো কৰিব পাৰা আজি আহিম বুলি। মই কোৱা নাছিলো নেকি এসপ্তাহৰ পিছত যাম বুলি? সেইকাৰণে আহিছো আকৌ। পাপা ক'ত? পাপা গাড়ীখন থৈছে। মা তুমি যে মোক এটা ছাৰপ্ৰাইজ দিম বুলি কৈছিলা। ছাৰপ্ৰাইজটো তুমি পাহৰা নাই মানে? বহুত ডাঙৰ ছাৰপ্ৰাইজ। তুমি যিদিনাৰ পৰা ছাৰপ্ৰাইজৰ কথা ক'লা, মই সিদিনাৰ পৰা টোপনি ভালকৈ মাৰিব পৰা নাই জানেনে মা? মই তাকে ভাবি আছো তুমি মোক কি ছাৰপ্ৰাইজ দিয়া। ৰবা, তনয়া ভিতৰলৈ আহা। মা তোমালোকৰ লগত কি তনয়াকো লৈ আহিছা নেকি? তনয়াকো লৈ আহিছো। কিন্তু কিয় তুমি মই অহাৰ কাৰণে বেয়া পাইছা নেকি? নাই পোৱা। তেনেহলে আন্টিয়ে মোক লৈ আহিছে জোৰ কৰি। তাইক ময়ে লৈ আহিছো। তাই আহো বুলি কোৱাই নাছিল। মই বোলো এইকেইদিন বহুত কাম কৰিলা, ব'লা আমাৰ গাঁওখনকে ফুৰাই লৈ আহোগে বুলি, সেইকাৰণে লৈ আহিছো। মা আপুনি ভালে আছে নহয়? আছো আৰু দিয়া, তোমালোকৰতো খবৰেই নাই। ইমান যে কাম নহয় মা, আহিবলৈ সময় পোৱা নাছিলো। এতিয়া টাইম মিলাই আহিছো আৰু, ভালে কৰিলা। মা মোৰ ছাৰপ্ৰাইজটো কোৱা। তোমাৰ ছাৰপ্ৰাইজটো, মই তোমাৰ কাৰণে ছোৱালী চাইছো। ছোৱালী? কিন্তু মোক নুসুধাকৈ? তোমাক কিয় সুধিব লাগে? আৰু মই যিজনী ছোৱালী চাইছো, সেইজনী ছোৱালী তোমাৰ পচন্দ হবই, মই গেৰেণ্টি দি ক'ব পাৰো। কোন ছোৱালী মা? ছোৱালীজনী তোমাৰ চকুৰ আগতে আছে। কি? তনয়া? তনয়া। মই তোমাৰ কাৰণে তনয়াক চাইছো। আৰু আমাৰ ঘৰৰ বোৱাৰী হয় যদি তনয়া হব। তনয়াতকৈ ভাল ছোৱালী আৰু তুমি নোপোৱা। পঢ়া শুনা, ৱেল চেটেল, আমাৰ কোম্পানীতে জব কৰে। আৰু তাইক কোম্পানীটো ভালকৈ চোৱা চিতা কৰিব পাৰিব। সেইকাৰণে মই তনয়াক চাইছো। কিন্তু মা মই এতিয়া বিয়াও নাপাতো। তোমাক কোনে কৈছে এতিয়া বিয়া পাতিবলৈ কাৰণে? যে চাইছো বুলি কৈছো। আৰু মই এটা কথা জানো, তুমি যে মোৰ কথা নেপেলোৱা। বৰ মৰম লগা দেই ছোৱালীজনী। মৰম লগাটো হবই, চহৰৰ ছোৱালী যিহেতু। হ'ব দিয়া, এইবোৰ কথা তোমালোকে পিছতে পাতিব পাৰিবা। এতিয়া আহা, হাত মুখ কেইটা ধুই লৈ কিবা খাই লৈ আহি। তই যাম বুলি কৈছিলি নহয়, যা তেতিয়াহলে। কলে যায় আকৌ সি? এই ওচৰৰ মানুহ এঘৰলৈ যাম বুলি কৈছিলে। তাহাঁতৰ ছোৱালীজনী মানে ইয়ালৈ আহি থাকে যে, দেউতাক ঢুকালে বেছি দিন হোৱা নাই। তাকে মা দেখা দিবলৈ যায়। কোনো দৰকাৰ নাই এতিয়া যাবলৈ কাৰণে। তেনে আহিছে, তেনে লগত টাইম স্পেণ্ড কৰা। এতিয়া বেলেগৰ কথা ভাবি লাভ নাই। তেনেক লৈ যাওঁ ৰুমলে। ঠিক আছে মা। আইতা, আইতা। আইতাৰে নাই নহয়। তুমি কোন? মই আইতাহঁতৰ ঘৰৰ ওচৰতে থাকো। এই পজা ঘৰটো নেকি? হয়। পিছে কিয় বিচাৰি আহিছা আইতা? বহুদিন ইয়ালৈ অহা নাই। আগতে প্ৰায় আহি থাকো। আইতা অকলশৰীয়া আছে, আইতাৰ লগত অলপ থাকি দিওঁ। এতিয়াৰ পৰা আৰু আইতাৰ লগত ইয়াত থাকিব নালাগে। আমি আহিছো নহয়। আপুনি আদিত্যৰ মাক নেকি? হয়। কিন্তু তুমি আদিত্যক কেনেকৈ চিনি পোৱা? এইকেইদিন ইয়াত থাকি আমি ভাল বন্ধু হৈ পৰিলো। আপোনাৰ ল'ৰাজন বহুত ভাল। হয় নেকি? সেইকাৰণে মানে তুমি ঘনে ঘনে ইয়ালৈ আহি থাকা ন? নাই ঘনে ঘনে নাহো। দেউতা ঢুকোৱাৰ পৰা ইয়ালৈ অহা হোৱাই নাই। আৰু আদিত্য আমাৰ ঘৰলৈ যোৱা নাই। সেইকাৰণে মই আহিলো। তুমি বহুত দুষ্ট দেই, এৰি দিয়া মোক। আদিত্য? পূজা? কোন পূজা? মই তনয়া। ব'লা ভিতৰলৈ ব'লা। ৰবাচোন তনয়া। মোৰ ৰবলৈ নাই, ব'লা কৈছো ব'লা। এয়া দেখিলানে? এইজনী মোৰ হবলগীয়া বোৱাৰী। আদিত্যৰ কাৰণে চাইছো। বহুত ধনী ঘৰৰ ছোৱালী। আৰু আমাৰ কোম্পানীতে চাকৰি কৰে। কেইদিনমানৰ পিছত ইহঁত এতিয়া মই বিয়া পাতি দিম। কি? আৰু এটা কথা শুনি লোৱা। মোৰ আদিত্যক তুমিয়ে সলনি কৰিবলৈ চেষ্টা কৰিছিলা নহয় জানো? সি এতিয়া মোক মমৰ পৰা মা কব পাৰিলে। এইবোৰ সকলো তোমাৰ কাৰণে হৈছিল। কিন্তু তুমি এইটো নাভাবিবা যে মোৰ আদিত্যৰ লগত তোমাৰ বিয়া হব। তুমি কিমান পানী মাছ সেইটো মোৰ জানিবলৈ বাকী থকা নাই। আৰু যাতে ইয়াত ভৰি নিদিয়া। কৈ থলো, গেট আউট ফ্ৰম হিয়াৰ। বেটি, মোৰ ল'ৰাটোক ফচাব আহে। ইয়াক ইয়াত বেছি দিন থাকিব দিব নোৱাৰি, নহলে ই কিবা গণ্ডগোল কৰি দিব। মই ইয়াক ঘৰলৈ লৈ যাব লাগিব। আদিত্য, আপুনি কিয় এনেকুৱা কৰিলে? মোৰ লগত এনেকৈ আছিল। মই ভাবিছিলো আপুনি মোক ভাল পাই পেলালে, কিন্তু নাই, মই ভুল আছিলো। মই পাহৰি গৈছিলো মই এজনী গাঁৱৰ সহজ সৰল দুখীয়া ঘৰৰ ছোৱালী। মই এজনী খেতিয়কৰ ছোৱালী। মোক কোনে ভাল পাব? আৰু আপোনাৰ নিচিনা ল'ৰাইটো মোক ঘূৰিকে নাচায়। ভুল হৈ গল মোৰ। মই আৰু তাত যোৱাটো বন্ধ কৰি দিব লাগিব। তালৈ আৰু মই কেতিয়াও নাযাওঁ।
নিজৰ জেগাত নিজে থকাটো ভাল। কিন্তু দুখ লাগিছে মোৰ আজি। আদিত্যই যদি বেলেগ ছোৱালী ভালেই পাইছিল তেনেহলে মোৰ ওচৰত কিয় ইমান চাপিছিল? মোক কিয় ইমান মৰম দেখাইছিল? মোৰ দুখত তেখেত কিয় ইমান দুখী হৈছিল? মই তেখেতক কেতিয়াও প্ৰশ্ন কৰিব নোৱাৰো, কাৰণ মই যদি তেখেতক প্ৰশ্ন কৰো তেনেহলে তেওঁৰ উত্তৰ কি হব সেয়া মই জনা আছে। পূজা, তই আৰু নেযাবি তালে। শুনা না আদিত্য, কি হ'ল কোৱা? ইয়াত চাবলে ভাল জেগা নাই নেকি? মোৰ চাবলে মন যায়। যাবা নেকি? নিলেতো যামেই। ৰবা, নহলে ওচৰৰ ছোৱালীজনীকো লৈ আহো, একেলগে যাম। তাই যিহেতু চিনি পায়। আৰে এইবোৰ তুমি কি কথা কৈ আছা? আমি দুইজনে যাম আকৌ। আমাৰ মাজত আকৌ থাৰ্ড পাৰ্চন কিয় লৈ যাম? আমাৰ দুইজনে এতিয়া বিয়া ঠিক হবলৈ গৈ আছে। আমি অলপ টাইম স্পেণ্ড কৰিব লাগিব একেলগে। নাই দেই, বেলেগক নিবলৈ নিদিও মই। তেনে শুনা, মই চাগে তোমাক বিয়া পাতিব নোৱাৰিম। এইবোৰ আকৌ তুমি কি কৈ আছা? তুমি যদি মোক বিয়া নাপাতা তেনেহলে তোমাৰ মায়ে তোমাক খুদাই এৰিব বুলি ভাবিছা? তুমি বিয়া নাপাতো বুলি ক'লে তুমি মোক বিয়া পাতিবলৈ বাধ্য হব লাগিব, কাৰণ তোমাৰ মায়ে বিচাৰিছে এইটো। হ'ব দিয়া, সময়ত সকলো গম পাবা। ব'লা এতিয়া। ঠিক আছে, ব'লা। তুমি মন্দিৰলৈ আহিছা, কমচে কম চাদৰ মেখেলা এযোৰ পিন্ধি আহিব লাগিছিল। আৰে ইয়াৰ, তুমি জানাইচোন মই চাদৰ মেখেলা পিন্ধিব নাজানো বুলি। একো নহয় দিয়া। সকলোৱে চাদৰ মেখেলা পিন্ধি আহিছে, দেখা নাই? মই চাবলৈহে আহিছো, দৰ্শন কৰিবলৈ অহা নাই নহয়। আৰে ইয়েচোন আদিত্য, মই যোৱাগৈ ভাল হ'ব। পূজা, তুমি? কোন পূজা? আৰু আপুনি কোন হয় মই চিনি নাপাওঁ। মোৰ পিছা নকৰিব, মই যাওঁ। ৰবা পূজা, তুমি মোৰ পৰা এনেকৈ পলাই আছা কিয়? মই এনে কি ভুল কৰিলো? তুমি মোক আজি উত্তৰ দিব লাগিব। আদিত্য, কি হৈছে তোমাৰ? ৰবাহে, তুমি মনে মনে থাকাচোন। কথা পাতি থকা শুনা নাই নেকি? চাওঁ আঁতৰি দে। তুমি যদি সঁচাকে মোক ভাল পোৱা তেনেহলে তুমি ইয়াত ৰবা অলপ সময়। কিয় কিয় মই আপোনাক ভাল পাম? মই ভাল পালে জানো আপুনি ভাল পাব? আৰু আপোনাৰতো বিয়া ঠিক হৈ আছে ন? আপুনিতো বহুত হেপি। সিদিনা দেখিলো মই। মোক ইমান মিছা কথা ক'ব নালাগিছিল। মই তোমাক একো মিছা কথা কোৱা নাই। মই তোমাক ভাল পাওঁ। কি? পূজা, মই তোমাক ভাল পাওঁ। এইটো কথা কম বুলি ভাবি আছিলো মই তোমাক, কিন্তু সময় সুবিধা মিলা নাছিল কাৰণে মই কথাষাৰ কোৱা নাছিলো। আজি কৈছো পূজা, মই তোমাক বহুত ভাল পাওঁ আৰু মই তোমাক বিয়া পাতিম। মোক মিছা আশা নিদিব, কাৰণ সিদিনা মোক আপোনাৰ মায়ে যিমানখিনি কথা শুনালে তাৰ পৰা আপুনি আশা নকৰিব যে মই আপোনাৰ লগত বিয়া হ'ম। মায়ে যি ক'লে সেয়া কাৰণে মই তোমাক ক্ষমা বিচাৰিছো। মায়ে নাজানে মই তোমাক ভাল পাওঁ বুলি। মই যদি মাক কওঁ তেনেহলে মায়ে নিশ্চয় মানিব। নামানে, কাৰণ আপোনাৰ বিয়া তাইৰ লগত ঠিক হৈ আছে। তাইৰ লগত বিয়া হবলৈ কাৰণে মই তাইক ভাল পাবও লাগিব নহয়। মই তাইক ভাল নাপাওঁ, মোৰ তাইৰ প্ৰতি ফিলিংছ নাই। জাষ্ট তাই মোৰ ফ্ৰেণ্ড হয় আৰু একো নহয়। তুমি যদি মোৰ কথাবোৰ মিছা বুলি ভাবিছা তেনেহলে ৱেইট কৰা, মই সঁচা প্ৰমাণ কৰিম। কি কৰিব আপুনি? একো উল্টা চিধা কাম নকৰিব। মই একো উল্টা চিধা কাম কৰা নাই। মই যি কৰিম ভাবি চিন্তি কৰিম, আৰু ইয়াত মোক কোনো বাধা দিব নোৱাৰে। আদিত্য, এয়া তুমি কি কৰিলা? তানায়া, মই পূজাক ভাল পাওঁ আৰু সেইকাৰণে মই তাইৰ শিৰত আজি সেন্দুৰ দিলো। আৰু আজিৰ পৰা পূজা মই পতি পত্নী। গম পালা নহয়? এতিয়াতো তুমি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা। মই এতিয়া তোমাৰ মাক কৈ আছো। কৈ দিয়াগে, যোৱা। কি কৰিলে আপুনি এইবোৰ? যিটো মই বহুত আগতে কৰিব লাগিছিল পূজা। আই লাভ ইউ ছ' মাচ। এতিয়াৰ পৰা আৰু তোমাকে মোকে কোনো আঁতৰাব নোৱাৰে। আমি এক হৈ গলো। আন্টি, মই বেগ পেকিং কৰোগৈ। মই আৰু এক ছেকেণ্ডো ইয়াত থাকিব নোৱাৰো। আৰে তেনে তুমি কান্দি কান্দি আহিছা যে, কি হ'ল তোমাৰ? কি হ'ল বুলি ক'বলৈ আহিছা আন্টি? আপোনাৰ ল'ৰাকে সুধিব কি হ'ল, কি কৰিলে? মোৰ ল'ৰা তোমাৰ লগত যোৱা নাছিল জানো? তোমালোকে চোন কৰবাত মন্দিৰত যাওঁ বুলি কৈছিলা। তোমাক এৰি থৈ আহিল নেকি? মোক গোটেই জীৱনৰ কাৰণে এৰি দিলে। মানে? আপোনাৰ ল'ৰাই বিয়া পাতিলে। কাক? সেই ভিক্ষহু পূজা নে কি সেইজনী। কি? মোৰ আৰু ইয়াত কোনো প্ৰয়োজনে নাই। আপুনি মোক ইয়াত অপমান কৰিবলৈহে লৈ আহিছিল নহয় জানো? ক'ত আছে কি হ'ল? বাবাই মানে পূজাক বিয়া পাতিলে। ভালেই হ'ল। এইজনী যিহে চুটি চুটি কাপোৰ পিন্ধি থাকে, নেলাগে মোক এজনী নাতি বোৱাৰী। ভালেই হ'ল, পূজাকে বিয়া পাতিলে। মোৰ মনৰ আশাটো পূৰণ হ'ল। এতিয়া কোনো আঁতৰাবও নোৱাৰে সিহঁতক। আৰু যদি মাকে নিনো বুলি কয় তেনেহলে বাবাক মোৰ লগতে ৰাখিম। তুমি এইবোৰ কি কৰিলা আদিত্য? মা, মই যি কৰিব লাগিছিল আগতে সেয়া কৰিলো। মই পূজাক ভাল পাওঁ, তানায়াক নহয়। সেইকাৰণে মই পূজাকে বিয়া পাতিলো, যাতে পূজাই আৰু কষ্ট পাবলগীয়া নহয়। পূজাই তোমাক বেয়া পাই থকা নাই মা। মই পূজাক ক্ষমা বিচাৰিলো সিদিনাৰ কাৰণে। পূজাৰ যিমানবোৰ জ্ঞান আছে সিমানবোৰ তনয়াৰ তাত নাই। আৰু পূজাৰ মাজত মই যিটো বিচাৰি পাইছো মই তনয়াৰ তাত বিচাৰি পোৱা নাই মা। তুমি মোক বুজিবলৈ চেষ্টা কৰা। মই তনাইক বিয়া পতাৰ হৈও তনয়াৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰিলো হয়। মোৰ সুখ পূজাৰ লগত আছে। তোৰ সেই ইমোচনেল কথাবোৰ মই শুনিবলৈ নাই। মই কৈছো তই এইজনী কেৰি তনয়াক বিয়া পাতিবি নে নাপাত? মা, মই বিয়া এবাৰেই পাতিছো আৰু যাক ভাল পাইছো তাইকে বিয়া পাতিছো। মই আৰু দ্বিতীয় বিবাহ কৰাব নাই। মই কি তনয়াক ইয়াত অপমান
কৰাবলৈ লৈ আহিছিলে নেকি? মইতো কোৱা নাছিলো তোমাক তনে ইয়ালৈ লৈ আহিবলৈ কাৰণে, তুমি নিজেই লৈ আহিছা। তই যদি তনয়াক বিয়া নাপাত তেনেহলে মোৰো এটা কথা শুনি ল, আমাৰ সম্পত্তি অধিকাৰো তই নাপাও। তই যদি আমাৰ কথাই নুশুন তেনেহলে আমি তোক সম্পত্তি কিয় দিম? আমাৰ সম্পত্তিৰ পৰা তই বঞ্চিত হলি। আৰু মা, আপোনাকো কৈ থলো সিয়াক যাতে ইয়াৰ পৰাও একো এটা নিদিয়ে। সি যেনেকৈ খাই থাকক, য'তেই মৰে মৰি থাকক। আজি আমি ইয়াৰ পৰা ওলাই যাম আৰু আপুনি সিহঁতক এইখন ঘৰৰ পৰা উলিয়াই দিব। মই আকৌ কিয় উলিয়াই দিম? মই উলিয়াই নিদিওঁ। মইতো সেইটোকে বিচাৰিছিলো যে বাবাই পূজাক বিয়া পতাটো, আৰু ভগৱানে মোৰ আশা পূৰণ কৰিলে। চোৱা, মোৰ নাতি বোৱাৰী পূজাকে দিলে। পূজাৰ সমান আৰু ভাল ছোৱালী ক'তো পোৱা নাযাব। তাই বহুত ভাল ছোৱালী। আৰু এইটো মোৰ প্ৰথম দেখোঁতে পচন্দ হোৱা নাছিল, কাৰণ মই ইমান চুটি চুটি কাপোৰ পিন্ধা ছোৱালীক একেবাৰে ভাল নাপাওঁ। বাবা ইয়াতে থাকিব আৰু এই সম্পত্তিবোৰ গোটেইবোৰ মই বাবাৰ নামত লিখি দিম। আপুনি বলিয়া হোৱা নাইতো? মই বলিয়া হওঁ যিয়ে হওঁ হৈ থাকো, মুঠতে বাবা ইয়াত থাকিব। ইয়াত সকলো পাগল হ'ল, মেণ্টেল হ'ল। তেনায়া ব'লা, আমি ইয়াত আৰু এক ছেকেণ্ডো নাথাকো। ছাৰক কোৱাগে গাড়ী ওলাবলৈ কাৰণে। মই ইয়াত আকৌ এক ছেকেণ্ড থাকিলে মই পগলা হৈ যাম ইহঁতৰ নিচিনাকৈ। সেইকাৰণে মই নাহো কৈ আছিলো। ঠিক আছে আণ্টি, ব'লা। ঐ, তলে তলে মানে তহঁতৰ এইবোৰ নাটক চলি আছিল ন? মইহে গম পোৱা নাছিলো। চালাত দুষ্ট কেইটা। আইতা, মই দুষ্ট নহয় দেই, আপোনাৰ নাতিহে বহুত দুষ্ট। বৰ ভাল পাইছো ময়ো ভাবি আছিলো তহঁতৰ দুটা যোৰাটো যদি কোনোবাই লগাই দিয়া হয়। ভগৱানে শুনিলে জাননে?